গাইজ মই মিজোৰ আপোনালোকে চাই আছে মোৰ ব্লগ নিশ্চয় আপোনালোকে চাই ধৰিবই পাৰিছে যে মই ক'ত আছোঁ এতিয়া হয় ঠিকেই ভাবিছে মই আছোঁ এতিয়া গুৱাহাটীৰ উজান বজাৰত অৱস্থিত বৰ্তমানৰ অতি জনপ্ৰিয় পাৰ্ক ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কত যাক সতীৰাধিকা শান্তি উদ্যান বুলিও জনা যায় পিছে ইয়াত আপুনি কি চাই আছে মানে ইমানেই ভিৰ চাই আছে নহয়নে বাৰু কিয়নো নাচাব ইমান ভিৰ যিহেতু ইয়াতে এণ্ট্ৰি ফ্ৰী একদম পইচা নালাগে আপুনি ডাইৰেক্ট সোমাই যাব পাৰে চ' ইয়াতে অলপ সোমাওঁতে চেকিং কৰি সোমাব লাগে যিহেতু বহুত মানুহ এনেকুৱা মানুহ আছে যে ইমান জাবৰ জোঁথৰ খাই পেলাই য'তে মতে ত'তে পেলাই থৈ দিয়ে এনেকুৱা লেতেৰা মানুহো আছে য'তে নেকি শিখৰ এইবিলাক খাই মানে য'তে মতে পিক পেলাই থৈ চ' সেইবাবে এতিয়া আহাৰ আগতে চব চেকিং কৰি দিছে যাতে কোনো বস্তু লৈ আহিব নোৱাৰে এনে নৰ্মেলি আপোনাৰ বেগ সৰু সৰু সেইবিলাক লৈ আহিব পাৰে প্ৰব্লেম নাই বাৰু আৰু যিহেতু এতিয়া ফ্ৰী এণ্ট্ৰি ফ্ৰী দিছে চবেই আহি আছে আৰু ইয়াৰ চাওকচোন এইটো হৈছে উমানন্দ আৰু আপুনি ইয়াৰ পৰা মানে এইখন পাৰ্কৰ পৰা আপুনি উমানন্দৰ সম্পূৰ্ণ ভিউ চাব পাৰিব লগতে ব্ৰহ্মপুত্ৰৰ পুৰা ভিউ চাব পাৰিব পিছে আপুনি মই অকলে আহিছোঁ বুলি ভাবিছে নেকি নাই মোৰ লগতে আছে মোৰ ট্ৰেভেল পাৰ্টনাৰ মোৰ বা 2025 চনৰ 7 নৱেম্বৰত অপেনিং হৈছিল এই পাৰ্কখন বৰ্তমানলৈকে কিন্তু এন্ট্ৰি ফ্ৰী এতিয়ালৈ লোৱা নাই কিছুদিন পিছতে ল'ব পাৰে মানে এপ্ৰিলৰ পিছতে এন্ট্ৰি ফিজ দিব লাগিব গুৱাহাটীৰ আটাইতকৈ দীৰ্ঘতম এই পাৰ্কখনৰ দৈৰ্ঘ্য 1.2 কিলোমিটাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই পাৰ্কৰ পৰা আপুনি ব্ৰহ্মপুত্ৰৰ সম্পূৰ্ণ ভিউ চাব পাৰিব লগতে আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে নহলে আপুনি আপোনাৰ ফেমিলিৰ সৈতে আপুনি সময় কটাব পাৰিব ইয়াতে আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া কেফে টাইপ এইবোৰ বনাই থৈছে যে আপুনি ইয়াতে বহি মানে ভিউ এনজয় কৰিব পাৰিব অনলি এইখিনিয়ে নহয় ইয়াতে বনাই থৈছে বহুতো কিবা কিবি আপোনালোকক এফালৰ পৰা দেখুৱাই গৈ আছো যিহেতু মই বা আৰু তাইৰ লগৰজনী আহিছে চ' আমি এতিয়া অলপ এক্সপ্ল'ৰ কৰি আছো আৰু ইয়া বা আৰু তাইৰ লগৰজনী আগে গৈ আছে মই ফালে পিছফালে ব্লগিং কৰি গৈ আছো মানে এনে ভিডিঅ' কৰি গৈ আছো ব্লগিং বুলি কি ক'ম আৰু চ' ইফালে আৰু ইয়াতে আছে বহুত কিবা কিবি আপোনালোকক দেখুৱাই আছো আৰু ইয়াৰ চাওকচোন ছানছেটটো কিমান ধুনীয়া এইফালে আৰু বাৰ লগত যিহেতু আহিছোঁ তাইৰ আৰু ফটো ভিডিঅ' বনোৱাত আৰু বিজি হৈ গ'লোঁ মই চ' বলক এতিয়া আপোনালোকক দেখুৱাওঁ মিউজিকেল ইনষ্ট্ৰুমেণ্টেল এৰিয়া গুৱাহাটীৰ এনেকুৱা হলস্থলীয়া পৰিৱেশত যেন এনেকুৱা এটা সুন্দৰ এণ্ড শান্তিময় পৰিৱেশ হ'ব বুলি মই ভবাই নাছিলোঁ কিন্তু আৰু ইয়াতে যেন ব্ৰহ্মপুত্ৰৰ ছাইডত আপোনাৰ ইমান শান্তিময় পৰিৱেশ কি ক'ব আৰু এবাৰ আপুনি ভিজিট কৰিলে আপুনি গমেই পাব আৰু ইয়াত যেতিয়া ইভিনিং টাইম হৈ যায় যেতিয়া ছানছেট ভিউ হয় এণ্ড লাইটিংবোৰ দিয়া হয় যেতিয়া লাইটিংবোৰ অন কৰা হয় তো তেতিয়া আৰু বহুত ধুনীয়া ভিউ আহে ফটোবোৰো বহুত ধুনীয়া হয় চ' ইয়াৰ চাওকচোন ব্ৰহ্মপুত্ৰত যেতিয়া এতিয়া যিহেতু পানীও আছে এণ্ড আপুনি যেতিয়া গৰমৰ ছিজন আহে ন তেতিয়া আপুনি আহিলে কিন্তু আপুনি ইয়াৰ পৰা যাবই নিবিচাৰিব এনেকুৱা ঠাণ্ডা বতাহ একদম চব ধুনীয়া পৰিৱেশ তাৰপিছত আমি আহিলোঁ কেফে এখনলৈ কিবা খাওঁ বুলি আৰু ইয়াৰ হৈছে গুৱাহাটীৰ প্ৰথমখন পিংক থিম কেফে ইয়াৰ যিমান ডেক'ৰেশ্যন চাইছে চব মানে পিংক সেইবাবে ইয়াক পিংক থিম কেফে বুলিও কোৱা হয় আৰু ইয়াৰ নামটো হৈছে বেলকনি কেফে যিটো আছে গুৱাহাটীৰ উজান বজাৰত দীঘলী পুখুৰীৰ ফ্ৰণ্টতে আছে আৰু ৰিভাৰ ফ্ৰণ্ট পাৰ্কৰ পৰাই বেছি দূৰ নহয় অলপ ওচৰতে আৰু ইয়াৰ ভিতৰত ইণ্টেৰিয়ৰ ডিজাইনটো চাওকচোন কিমান ধুনীয়াকৈ মানে চবতে পিংক আৰু ফটো উঠিব পৰাকৈও বহুতো ধুনীয়াকৈ মানে সজাই পৰাই ৰাখিছে আৰু ইয়াতে আপোনালোকে বাৰ্থডে কৰিব পাৰে আপোনালোকে নিজৰ ফেমিলিৰ সৈতে টাইম স্পেণ্ড কৰিব পাৰে বা আপুনি আপোনাৰ প্ৰিয় মানুহজনৰ সৈতে টাইম স্পেণ্ড কৰিব পাৰে আৰু আমিও অৰ্ডাৰ দিছিলোঁ ইয়াতে
ইয়া লাচ্ছা পৰঠা আৰু সো ইয়াতে আমি এতিয়া খাই আছোঁ ইয়াৰ লাচ্ছা পৰঠাটো কিন্তু বহুতে টেষ্টি আছিলে বাৰু আজিৰ ব্লগটোত ইমানেই আছিলে লগ পাম অন্য এটি ব্লগত আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব সো আজিলৈ মানে বাই